নমস্কাৰ দেশ দুনিয়া অনুষ্ঠানলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই অনিৰ্বাণ পাঠক ভাৰত পাকিস্তানৰ মাজত যুদ্ধকালীন পৰিস্থিতিয়ে এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি কাঢ়িছে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰে পৰা যুদ্ধংদেহী ৰূপত আছে ভাৰত আৰু পাকিস্তান ভাৰত এতিয়া স্থল বায়ু আৰু পানী তিনিওটা ফ্ৰণ্টতে সুসজ্জিত হৈ আছে সমান্তৰালভাৱে প্ৰস্তুতি চলাইছে পাকিস্তানেও পাকিস্তান সেনাৰ অধিকাংশ অস্ত্ৰ আহে চীনৰ পৰা যুদ্ধ বিমানেই হোক বা মিছাইলেই হোক ড্ৰোন হোক বা সাবমেৰিনেই হোক পাকিস্তানৰ স্থল বায়ু আৰু নৌ এই তিনিওটা সেনাই অস্ত্ৰৰ বাবে চীনৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল কিন্তু যুদ্ধৰ বাবে চীনৰ অস্ত্ৰ-শস্ত্ৰ কিমান নিৰ্ভৰযোগ্য পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ উত্তেজনাৰ মাজতে সমগ্ৰ বিশ্বৰ প্ৰতিৰক্ষা বিশেষজ্ঞসকলে এই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ এতিয়া উত্থাপন কৰিছে দৰাচলতে পাকিস্তানৰ সেনাবাহিনীৰ এক বৃহৎ অংশ চীনৰ অস্ত্ৰৰ ওপৰত নিৰ্ভৰশীল যুদ্ধ বিমানৰ পৰা আৰম্ভ কৰি টেংক ড্ৰোন মিছাইল আৰু সাবমেৰিনলৈকে সকলো হয় চীনৰ পৰা আহে নহয় চীনে পাকিস্তানতে নিৰ্মাণ কৰে এতিয়া বিশ্বই এই প্ৰশ্ন উত্থাপন কৰিছে যে যদি সঁচাকৈয়ে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হয় তেনেহলে চীনৰ এই অস্ত্ৰ-শস্ত্ৰবোৰ কিমান শক্তিশালী সেয়া প্ৰমাণিত হ'ব কাৰণ কাগজে পত্ৰই এইবোৰ সিংহ কিন্তু যুদ্ধক্ষেত্ৰত এইবোৰ কেতিয়াও ব্যৱহাৰ হোৱা নাই গতিকে যুদ্ধ হলেহে জনা যাব এইবোৰ আসলতে কিমান শক্তিশালী গতিকে জানোৱা হওক চীনৰ কি যুদ্ধ সামগ্ৰীৰ ওপৰত পাকিস্তান নিৰ্ভৰশীল কোনবোৰ চীনা অস্ত্ৰৰ ওপৰত পাকিস্তানে নিজৰ সামৰিক শক্তি গঢ়ি তুলিছে যিবোৰ শক্তিক লৈ এতিয়া সৃষ্টি হৈছে প্ৰশ্নবোধকৰ প্ৰথমতে আহিছো যুদ্ধ বিমানৰ কথালৈ JF-17 থাণ্ডাৰ হৈছে চীন আৰু পাকিস্তানে যৌথভাৱে নিৰ্মাণ কৰা এখন লঘু আৰু বহু ভূমিকাৰ যুদ্ধ বিমান পাকিস্তানে ইয়াক নিজৰ বায়ুসেনাৰ মেৰুদণ্ড বুলি গণ্য কৰে এই যুদ্ধ বিমানখনে আকাশমাৰ্গতে বা আকাশৰ পৰা মাটিলৈ আক্ৰমণ কৰিব পাৰে ইয়াত PL-15ৰ দৰে দীৰ্ঘ দূৰত্বৰ মিছাইল সংলগ্ন হ'ব পাৰে পাকিস্তানৰ আগশাৰীৰ প্ৰতিৰক্ষা ৱেবছাইট পাকিস্তান ডিফেন্সে দাবী কৰিছে যে এই যুঁজাৰু বিমানখনে ভাৰতৰ মিৰাজ আৰু পুৰণি F-16ৰ ঠাই লৈছে পাকিস্তানে দাবী কৰিছিল যে 2019 চনত বালাকোট এয়াৰ ষ্ট্ৰাইকৰ পাছত সংঘটিত হোৱা এয়াৰ ডগ ফাইটত ভাৰতীয় MiG-21 বিমানখন এই বিমানেৰে আক্ৰমণ কৰা হৈছিল কিন্তু এটা কথা হৈছে এই বিমানখনৰ কোনো ডাঙৰ যুদ্ধৰ অভিজ্ঞতা নাই ইয়াৰ এভিয়নিক্স ইঞ্জিন আৰু ৰাডাৰৰ ওপৰত বহু প্ৰশ্নৰ উত্থাপন হয় ইয়াৰ ইঞ্জিন হৈছে ৰাছিয়াৰ RD-93 আৰু এতিয়া ৰাছিয়াই নিজেই ইয়াৰ ৰপ্তানি ক্ষেত্ৰত অৰ্থাৎ RD-93 ৰপ্তানিৰ ক্ষেত্ৰত আপত্তি প্ৰকাশ কৰিছে দ্বিতীয়তে আহিছো J-10CE চীনৰ উন্নত বহুমুখী যুঁজাৰু বিমান যাক পাকিস্তানে শেহতীয়াকৈ নিজৰ বায়ুসেনাত অন্তৰ্ভুক্ত কৰিছে ইয়াক ৰাফেল কিলাৰ বুলিও অভিহিত কৰা হয় ইয়াত আছে AESA ৰাডাৰ দীৰ্ঘ দূৰত্বৰ PL-15 মিছাইল প্ৰযুক্তি ইত্যাদি ইয়াক ৰাফেল যুঁজাৰু বিমানৰ প্ৰতিকাৰ বুলি কোৱা হৈছে পাকিস্তানী সংবাদ মাধ্যমে ইয়াক গেম চেঞ্জাৰ বুলিও অভিহিত কৰে কিন্তু কথা হৈছে এই বিমানখনে এতিয়ালৈ কোনো প্ৰকৃত যুদ্ধ দেখা নাই ইয়াৰ প্ৰদৰ্শন কেৱল অনুশীলন বা পেৰেডতহে সীমাবদ্ধ হৈ আছে বিশেষজ্ঞসকলৰ মতে কাৰিকৰীভাৱে ই ৰাফেলৰ পাছতেই আছে সেয়া ৰেঞ্জতেই হোক বা মাল্টি টাৰ্গেটিঙৰ ক্ষেত্ৰতে হোক এইবাৰ আহিছো ড্ৰোন আৰু UAV ব্যৱস্থালৈ উইংলুং 2 গ্লোবেল সিকিউৰিটি পৰ্টেলৰ মতে উইংলুং 2 হৈছে চীনত নিৰ্মিত মিডিয়াম অল্টিটিউড লং এছুৰেন্স আক্ৰমণাত্মক ড্ৰোন দেখাত আমেৰিকাৰ MQ-9 ৰিপাৰৰ দৰে ইয়াত কেমেৰা সেন্সৰ আৰু মিছাইল আছে ই 24 ঘণ্টা ধৰি অবিৰতভাৱে উৰিব পাৰে আৰু শত্ৰুৰ ওপৰত ৰকেট বা লেজাৰ গাইড বোমা নিক্ষেপ কৰিব পাৰে পাকিস্তানে ইয়াক সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু সীমান্ত চোৱাচিতাৰ বাবে ব্যৱহাৰ কৰে ইয়েমেন ইথিওপিয়া আৰু লিবিয়াৰ দৰে দেশে ইয়াক ব্যৱহাৰ কৰিছিল কিন্তু ইয়াত কাৰিকৰী ত্ৰুটিৰ বাবে ই বহুবাৰ তললৈ পৰি গৈছে আৰু ইয়াৰ নেভিগেশ্যন আৰু টাৰ্গেট হিটিং ক্ষমতাক লৈ যথেষ্ট প্ৰশ্ন আছে আহিছো মিছাইল আৰু ৰকেটৰ প্ৰসংগলৈ শাহিন 3 গ্লোবেল মিছাইল থ্ৰেটৰ মতে পাকিস্তানৰ আটাইতকৈ দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইল শাহিন 3 যিয়ে
ভাৰতৰ যিকোনো চুকক লক্ষ্য কৰি ল'ব পাৰে ইয়াৰ ৰেঞ্জ 2750 কিলোমিটাৰ আৰু ইয়াৰ মোবাইল লঞ্চাৰৰ পৰা গুলিও চলাব পাৰি পাকিস্তানৰ দাবী ইয়াক ডিটাৰেন্স ব্যৱস্থা হিচাপে ব্যৱহাৰ কৰিব পাৰি পাকিস্তানে কয় যে ই ভাৰতৰ কৌশলগত সুবিধাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান কিন্তু ইয়াৰ সঠিকতা অৰ্থাৎ লক্ষ্যত আঘাত কৰিব পৰা ক্ষমতা সদায় সন্দেহজনক হিচাপে বিবেচিত হৈ আহিছে ইয়াৰ ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰা হৈছে যদিও আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলে ইয়াক কাৰিকৰীভাৱে অস্থিৰ বুলি গণ্য কৰে A100 ৰকেট সিস্টেম চীনত নিৰ্মিত একাধিক উৎক্ষেপণ ৰকেট ব্যৱস্থা যিয়ে কম সময়তে বহু ৰকেট একেলগে নিক্ষেপ কৰিব পাৰে ই এটা সময়ত 300 মিলিমিটাৰ কেলিবাৰৰ 10ৰ পৰা 12টা ৰকেট নিক্ষেপ কৰিব পাৰে ইয়াৰ ৰেঞ্জ 100 কিলোমিটাৰলৈকে যায় পাকিস্তানৰ দাবী ফ্ৰণ্ট লাইনত ইয়াক দ্ৰুত প্ৰতিক্ৰিয়াৰ অস্ত্ৰ হিচাপে দেখা যায় কিন্তু ইয়াৰ সঠিকতাক লৈও বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে এবাৰ আহিছো বায়ু প্ৰতিৰক্ষাৰ ব্যৱস্থালৈ HQ-16 LY-80 এইটো হৈছে মধ্যম দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰ ব্যৱস্থা চাইনা মিলিটাৰী অনলাইনৰ তথ্য অনুসৰি এই ড্ৰোনে ক্ৰুজ মিসাইল আৰু যুদ্ধ বিমানক লক্ষ্য কৰি ল'ব পাৰে ই 40 কিলোমিটাৰ পৰ্যন্ত লক্ষ্য অনুসৰণ কৰি আঘাত কৰিব পাৰে ইয়াত মাল্টি টাৰ্গেট এংগেজমেণ্ট সিস্টেম আছে পাকিস্তানৰ দাবী ভাৰতীয় বিমান আক্ৰমণৰ দৰে আক্ৰমণ ৰোধ কৰিবলৈ ইয়াক ক্ৰয় কৰা হৈছে প্ৰতিৰক্ষা পৰ্টেল এয়াৰ ফোৰ্স টেকনলজিৰ মতে এই সংস্কৰণটো পুৰণি আৰু ইলেক্ট্ৰনিক যুদ্ধৰ ক্ষেত্ৰত পিছপৰা বুলি ইয়াক গণ্য কৰা হয় দ্ৰুত আৰু লুকাই চুৰকৈ লক্ষ্য ধৰা পেলোৱাত ই দুৰ্বল হিচাপে ইতিমধ্যে প্ৰমাণিত হৈছে টাইপ 054 AP ফ্ৰিগেট পাকিস্তান নৌসেনাৰ অফিচিয়েল ৱেবছাইট অনুসৰি ই হৈছে এখন উন্নত মিসাইল ফ্ৰিগেট যিয়ে সাগৰ পৃষ্ঠৰ পৰা সাগৰ পৃষ্ঠলৈ সাগৰ পৃষ্ঠৰ পৰা বায়ুলৈ আৰু সাবমেৰিন বিৰোধী যুদ্ধ কৰিব পাৰে ইয়াত YJ-83 এন্টিশিপ মিসাইল HQ-16 এয়াৰ ডিফেন্স সিস্টেম আৰু ASW ৰকেট আছে পাকিস্তানৰ দাবী ইয়াৰ ফলত পাকিস্তানৰ নৌসেনাৰ শক্তি দুগুণ হ'ব কিন্তু military.com মতে এই ব্যৱস্থাটো চীনৰ প্ৰয়োজন অনুসৰি ডিজাইন কৰা হৈছে আৰৱ সাগৰৰ জলবায়ুৰ বাবে ই নহয় ইয়াৰ ৰক্ষণাবেক্ষণ আৰু যোগান শৃংখলৰ সন্দৰ্ভত সদায় সমস্যা হৈ আহিছে হাঙ্গাৰ ক্লাছ সাবমেৰিন এইখন চীনত নিৰ্মিত ডিজেল বৈদ্যুতিক সাবমেৰিন যিখন চুৰিকাঘাত প্ৰযুক্তি আৰু টাৰ্পিডো ক্ষেপণাস্ত্ৰৰে সজ্জিত পাকিস্তান নৌসেনাৰ অফিচিয়েল ৱেবছাইট অনুসৰি ই জাহাজ বিৰোধী আৰু সাবমেৰিন বিৰোধী অস্ত্ৰেৰে সজ্জিত ইয়াৰ চুৰিকাঘাতৰ ক্ষমতাই ইয়াক সাইলেন্ট কিলাৰ কৰি তুলিছে পাকিস্তানৰ দাবী আৰৱ সাগৰত ভাৰতীয় নৌসেনাৰ ওপৰত চকু ৰাখাৰ বাবে ইয়াক অতি গুৰুত্বপূৰ্ণ হিচাপে অভিহিত কৰা হৈছে কিন্তু ইয়াৰ বেটাৰী আৰু পাৱাৰ সিস্টেমৰ সন্দৰ্ভতো ইয়াৰ পূৰ্বেও কাৰিকৰী বিফলতাৰ ৰিপৰ্ট পোৱা গৈছে চুৰিকাঘাতৰ দাবী এতিয়াও তত্ত্বৰ মাজতে সীমাবদ্ধ বুলিও বহু বিশেষজ্ঞই দাবী কৰে চীন পাকিস্তানৰ প্ৰতিৰক্ষাৰ সম্পৰ্ক এটা গুৰুত্বপূৰ্ণ হৈ পৰিছে পাকিস্তানৰ মুঠ অস্ত্ৰ আমদানিৰ 80% চীনৰ পৰা আহে দুয়োখন দেশ মিলি অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণো কৰে প্ৰযুক্তিৰ ভাগ বতৰা কৰে আৰু যুদ্ধৰ অনুশীলনো একেলগে কৰে কিন্তু এই মিত্ৰতাক লৈও প্ৰশ্ন উত্থাপন হয় প্ৰশ্ন চীনৰ হস্তিয়া অস্ত্ৰৰ পৰীক্ষাৰ ক্ষেত্ৰ হৈ পৰিছে নেকি পাকিস্তান তেনে এটা প্ৰশ্ন আছে লগতে প্ৰশ্ন আছে এই অস্ত্ৰবোৰৰ মানদণ্ড বিশ্বাসযোগ্য হনে আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল এই অংশীদাৰিত্বই দক্ষিণ এছিয়াৰ স্থিতিশীলতাক বিপদত পেলাইছে নেকি এটা যুদ্ধ হয় নে নহয় কিন্তু ভাৰত আৰু পাকিস্তান যদি মুখামুখি হয় তেন্তে কেৱল পাকিস্তানী সেনাই নহয় চীনেও নিজৰ নিৰ্মাণ কৰা অস্ত্ৰ-শস্ত্ৰৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব এতিয়া বিশ্বই কেৱল চাই আছে যে ৰঙা চীনৰ অস্ত্ৰই যুদ্ধক্ষেত্ৰত নিজৰ স্থান কিমানখিনি দখল কৰিব পাৰে ধন্যবাদ